নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা যেটো BRO বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 542টাকৈ MSWN ভেসাইল মেকানিকৰ পোষ্ট মুকলি হৈছে এই পদসমূহ যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব বিচাৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব পদসমূহত আবেদন কেনেদৰে কৰিব আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এই ধৰণৰ জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে তাৰ কাৰণে আপোনালোকে মোৰ WhatsApp চেনেলত জয়েন হৈ ল'ব পাৰে ভিডিঅ' ডেসক্ৰিপচনতে মই WhatsApp চেনেলৰ লিংক দিছো তাতে গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা প্ৰতিদিনে পাই থাকিব পাৰে যেহেতু ইয়াতে দেখিবলৈ পাইছে বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যন ৰিক্ৰুটমেন্টৰ ফালৰ পৰা যেটো 542টাকৈ MSWN ভেসাইল মেকানিকৰ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে BRO বিভাগৰ ফালৰ পৰা এটা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই পদসমূহ যদি আপুনি আবেদন কৰিব বিচাৰে 60 ডে ভিতৰতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব যেটো আপোনালোকৰ 542টাকৈ MSW লগতে আপোনালোকৰ ভেসাইল মেকানিকৰ পোষ্ট মুকলি হৈছে জেনাৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৌজৰ ফালৰ পৰা যেটো আপোনালোকৰ GREF ৰ ফালৰ পৰা BRO আন্ডাৰত পোষ্ট মুকলি হৈছে যদি আপুনি এই পদসমূহৰ প্ৰতি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে টোটেল পোষ্ট আপোনালোকে যেহেতু গম পাইছে যে 500 প্লাস পোষ্ট মুকলি হৈছে ইয়াতে নেম অফ পোষ্টৰ হৈছে মাল্টি স্কিল ওয়াৰ্কাৰ যেটো আপোনালোকৰ MSW লগতে আপোনালোকৰ ভেসেল মেকানিকৰ পোষ্ট মুকলি হৈছে নেম অফ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনালোকৰ যেটো জেনাৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফ'ৰ্চ যেটো আপোনালোকৰ BRO বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে টোটেল পোষ্ট ইয়াতে 542টাকৈ পোষ্ট মুকলি হৈছে কেটেগৰিজ আপোনালোকৰ ভেকেন্সি সমূহ দিয়া আছে SC ৰ কাৰণে আপোনালোকৰ 72টা ভেকেন্সি আছে ST ৰ কাৰণে 38টা আছে OBC ৰ কাৰণে 136টা আছে লগতে আপোনালোকৰ ইয়াতে EWS ৰ কাৰণে 19টা আছে আৰু UR ৰ কাৰণে যেটো আনৰিজাৰ্ভৰ কাৰণে 27টাকৈ ভেকেন্সি আছে ইয়াতে আপোনালোকৰ পদসমূহৰ নাম হৈছে দেখিবলৈ পাইছে যেটো আপোনালোকৰ MSW ৰ আপোনাৰ পেইন্টাৰৰ পোষ্ট আছে 13টা পোষ্ট আছে MSW যেটো আপোনালোকৰ ডেছৰ পোষ্ট আছে তাতো 205টা পোষ্ট আছে লগতে আপোনালোকৰ যেটো ভেসাইল মেকানিক হয় তাতো আপোনালোকৰ 324টাকৈ পোষ্ট মুকলি হৈছে যদি আপুনি পদসমূহত আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদন কৰাৰ আগতে আপুনি নটিফিকেশন নিজে পঢ়ি ল'ব ভালকৈ কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য যেটো মই জনাই আছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ ইয়াতে যেটো অনলি মেল ক্যান্ডিডেটহে আবেদন কৰিব পাৰিব ইয়াতে কোনো মহিলা ক্যান্ডিডেটে আবেদন কৰিব নোৱাৰে যিসকল পুৰুষে আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে ইয়াতে আপোনালোকৰ কাৰণে বয়সৰ সময়সীমাটো দিয়া আছে ভেসাইল মেকানিকৰ আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ 24 নৱেম্বৰ 2025 ত 27 বছৰ হ'ব তেতিয়াও আপুনি আবেদনসমূহ কৰিব পাৰিব লগতে আপোনালোকৰ যেটো MSW ত আছে তাতো আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে দিয়া আছে 24 নৱেম্বৰ 2025 ত যদি আপোনালোকৰ 25 বছৰ হ'ব তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে যেটো এজ ইলেকশ্যনসমূহ দিয়া আছে ST আৰু SC ৰ কাৰণে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব OBC ৰ কাৰণে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে যেটো আপোনালোকৰ ভেসেল মেকানিকৰ পোষ্ট আছে তাতে আপোনালোকৰ মেট্ৰিকুলেশ্যন কৰি আপুনি আবেদন কৰিব পাৰিব মেট্ৰিক পাস কৰি আপুনি আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ প্ৰসেছিং সাৰ্টিফিকেট অফ মেকানিক ইন মটৰ ভেসেল ডিজেল হিট ইঞ্জিন যেটো আপোনালোকৰ মটৰ ভেসেল ডিজেল আৰু হিট ইঞ্জিনত যদি আপোনালোকৰ মেকানিকৰ আপোনালোকৰ যদি সাৰ্টিফিকেট আছে প্ৰসেছিং সাৰ্টিফিকেট আছে তেতিয়া আপুনি এই পোষ্টৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ 2 নম্বৰ যেটো আছে MSW যেটো পেইন্টাৰৰ পোষ্ট আছে তাতো আপোনালোকৰ মেট্ৰিক পাস কৰি আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ পেইন্টাৰ সাৰ্টিফিকেট থাকিব লাগিব যেটো আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা লগতে আপোনালোকৰ ইন্ডাষ্ট্ৰিয়েল ট্ৰেডৰ সাৰ্টিফিকেট থাকিব লাগিব যদিহে আপুনি আবেদন কৰিব বিচাৰি সাৰ্টিফিকেটসমূহ যদি আছে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব মেট্ৰিক পাস কৰি আবেদন কৰিব পাৰিব যদি আপোনালোকৰ সাৰ্টিফিকেটসমূহ আছে MSW যেটো আপোনালোকৰ ডেছৰ আছে তাতো আপোনালোকৰ মেট্ৰিক পাস কৰি আবেদন কৰিব পাৰিব কিন্তু আপোনাৰ এই পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ মেকানিক মটৰ ভেসেল ট্ৰেক্টৰছ ফ্ৰম ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা আপোনালোকৰ প্ৰসেছিং সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে আপুনি আবেদনসমূহ কৰিব পাৰিব ইয়াতে এপ্লিকেশন ফিজটো দিয়া আছে যিসকল UR OBC EWS ৰ ক্যান্ডিডেট হয় 50 টকাকৈ এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যিসকল SC ST ৰ হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে লগতে PWBD ৰ ক্যান্ডিডেট ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে
পেমেন্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি পেমেন্টসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এপ্লাই কৰিব যদি বিচাৰে তেনেহ'লে আপোনালোকৰ ভিডিও ডেসক্ৰিপচনতে এপ্লিকেশনৰ ফৰ্ম দিছো তাতে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি যিটো এড্ৰেছ দিয়া আছে আপোনালোকে যেটো নটিফিকেশন নিজে চেক আউট কৰি ল'ব তাতে আপোনালোকৰ এড্ৰেছটো পাই যাব কি এড্ৰেছৰ মতে আপোনালোকে পঠাই দিব পাৰিব ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে যেটো 11 অক্টোবৰ তাৰিখৰ পৰা যেটো আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে লাষ্ট ডেটটো আপোনালোকৰ 45 ডে ভিতৰত আপুনি আবেদন কৰিব কৈছিলে যেটো 11 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে এতিয়া আপোনালোকৰ ওচৰত সময় আছে লাষ্ট ডেট যেটো আপোনালোকৰ ইয়াতে 60 ডে আপোনালোকৰ দিয়া আছে নৰ্থ ইষ্টত আপোনালোকৰ 60 ডে আপোনালোকৰ থাকিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপুনি 11 অক্টোবৰ পৰা 60 ডে মানে 11 নৱেম্বৰ লৈকে আপোনালোকৰ 30 দিন হ'ব আৰু 11 ডিসেম্বৰ লৈকে আপুনি পদসমূহত আবেদন কৰিব পাৰিব যদি আপুনি আবেদন কৰিব বিচাৰিছে ভিডিও ডেসক্ৰিপচনতে মই এডভাৰটাইজমেন্টৰ লিংক দিছো লগতে এপ্লিকেশন ফৰ্মৰ লিংক দিছো তাতে গৈ আপোনালোকে এডভাৰটাইজমেন্টখনো ডাউনলোড কৰি ল'ব লগতে আপুনি এপ্লিকেশন ফৰ্মখনো ডাউনলোড কৰি ল'ব এডভাৰটাইজমেন্টৰ লিংকতে আপোনালোকৰ যেটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছতে আপোনালোকে এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি যে ডকুমেন্ট লাগে লগতে আপুনি পঠাই দিব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে জয় হিন্দ জয় অসম